নমস্কাৰ সকলোকে এপিসোড 247 লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ADR গ্ৰেড 4 2024 কুৱেশ্যন পেপাৰ নাম্বাৰ 2খন আলোচনা কৰিম আৰু ইয়াত কেৱল আমি মেথছৰ ছেকশ্যনটোহে আলোচনা কৰিম আৰু এইখন হৈছে A সিৰিজৰ পেপাৰ আৰু A সিৰিজৰ পেপাৰখনত কুৱেশ্যন নাম্বাৰ 66ৰ পৰা মেথছৰ ছেকশ্যনটো দিয়া আছে। কুৱেশ্যন নাম্বাৰ 66ৰ পৰা মেথছৰ ছেকশ্যনটো দিয়া আছে। যদি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ, কুৱেশ্যন নম্বৰ 66। ইয়াতে দিয়া আছে এ শ্বপকিপাৰ অফাৰ্ছ 2 consecutive ডিছকাউণ্ট, ফাৰ্ষ্ট 10% এণ্ড ছাবচিকুৱেণ্টলি 5% on a certain item. The equivalent discount offered on the item is. যদি এজন দোকানীয়ে কোনো এক সামগ্ৰীত ধাৰাবাহিকভাৱে দুটাকৈ প্ৰথমে 10% আৰু পৰৱৰ্তী 5% ৰেহাই প্ৰদান কৰে, সামগ্ৰীটোত প্ৰদান কৰা সমতুল্য ৰেহাই কিমান হ'ব, মানে ইকুইভেলেণ্ট ডিছকাউণ্ট কিমান হ'ব, সেইটো আমি উলিয়াব লাগে। চ' ইয়াতে এটা আমাৰ শ্বৰ্টকাট ফৰ্মুলা এটা আছে। যদি আমি ফৰ্মুলা ইউজ কৰি ওলাব পাৰোঁ আৰু যদি ফৰ্মুলা ইউজ নকৰাকৈ আমি ওলাব পাৰোঁ। চ' প্ৰথমতে আমি ফৰ্মুলাটো দেখাই দিছোঁ। যদি এনেকুৱাকৈ কনজিকিউটিভ ডিছকাউণ্ট দিয়া থাকে, মানে ধাৰাবাহিকভাৱে যদি ডিছকাউণ্ট দিয়া থাকে, দুটা ডিছকাউণ্ট দিয়া থাকে। চ' প্ৰথম ডিছকাউণ্টটো মই যদি A% বুলি ধৰোঁ আৰু ছেকেণ্ড ডিছকাউণ্টটো যদি আমি B% বুলি ধৰোঁ, তেন্তে তাৰ যিটো আমাৰ সমতুল্য ৰেহাই হ'ব, ইকুইভেলেণ্ট ডিছকাউণ্ট হ'ব, এইটো আমি এনেকৈ ল'ব পাৰোঁ। ইকুইভেলেণ্ট ডিছকাউণ্ট মই ধৰি ল'লোঁ AD, ইকুইভেলেণ্ট ডিছকাউণ্ট ইকুৱেল টু A প্লাছ B মাইনাছ AB বাই 100। এই ফৰ্মুলা এটা ইউজ কৰি কিনে আমি ইকুইভেলেণ্ট ডিছকাউণ্ট ল'ব পাৰোঁ। যদি A হয় ফাৰ্ষ্ট ডিছকাউণ্টটো আৰু ছেকেণ্ড যোনটো ডিছকাউণ্ট সেইটো যদি B% হয়, তেতিয়াহ'লে তাৰ যিটো ইকুইভেলেণ্ট ডিছকাউণ্ট হ'ব সেইটো হ'ব A প্লাছ B মাইনাছ AB বাই 100। চ' এইটো ফৰ্মুলা ইউজ কৰি আমি ইয়াৰে ইকুইভেলেণ্ট ডিছকাউণ্ট ল'ব পাৰোঁ। চ' আমি এইটো কেনেকৈ উলিয়াম, A মানে যদি A মানে দিয়া আছে 10%, চ' A মানে 10 হ'ব ইয়াতে, প্লাছ B মানে 5%, B মানে 5 লিখিলোঁ, মাইনাছ হাণ্ড্ৰেড। গতিকে আমি ইয়াৰে 0 আৰু 0 কেঞ্চেল কৰোঁ, ইয়াতে থাকিল আমাৰ 5/10। চ' এই দুটা যদি আমি প্লাছ কৰি দিওঁ, 5 + 10 মানে 15 হ'ব আৰু মাইনাছ 5/10 মানে এইটো কিমান হ'ব জানানে, 0.5 হ'ব। ইয়াত যিহেতু 5 আছে, তলত 10 আছে, 5/10 যদি আমি 10 ডিভাইড কৰোঁ, এইটো হ'ব 0.5। গতিকে এইখিনি 0.5 হ'ল। চ' 15ৰ পৰা যদি 0.5 মাইনাছ কৰা, তেতিয়াহ'লে আমি কিমান পাম, 14.5 পাম। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ D হ'ব 14.5%। চ' এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰোঁ, সমতুল্য ৰেহাই মানে ইকুইভেলেণ্ট ডিছকাউণ্ট উলিয়াব পাৰোঁ। ঠিক আছে, চ' এইটো আমি মনত ৰাখিব লাগিব, এই ফৰ্মুলাটো। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 67। দ্য ইকুইভেলেণ্ট ফ্ৰেকশ্যন অফ দ্য ডিচিমেল নাম্বাৰ 2.25। 2.25ৰ যিটো ইকুইভেলেণ্ট ফ্ৰেকশ্যন হ'ব, তাৰ কোনটো হ'ব সেইটো উলিয়াব লাগে। যদি এছাইনমেণ্ট কুৱেশ্যনটো চাওঁ আমি, এতিয়া দিয়া আছে দশমিক সংখ্যা 2.25ৰ সমতুল্য ভগ্নাংশ কোনটো হ'ব। ইয়াৰে কোনটো ভগ্নাংশ 2.25ৰ সমতুল্য হ'ব সেইটো উলিয়াব লাগে। চ' ইয়াতে আমাক দিয়া আছে 2 ডেচিমেল পইণ্ট, মানে দশমিকৰ পিছফালে দুটা অংক দিয়া আছে ইয়াতে। চ' এইটো আমি এনেকৈ লিখিব পাৰোঁ, ইয়াৰ যিটো ফ্ৰেকশ্যন হ'ব, এই ফ্ৰেকশ্যনটো কেনেকুৱা হ'ব, দশমিকৰ পাছফালে যিটো দুটা অংক দিয়া আছে, গতিকে আমি হৰত 100 লিখিব পাৰিম আৰু ওপৰত আমাৰ হ'ব কিমান, 225। এতিয়া আমি এইটো কেঞ্চেল কৰিব লাগে। চ' কেঞ্চেল কৰিলে প্ৰথমতে আমি 5ৰে কেঞ্চেল কৰোঁ, 5 20 গুণ 100 হ'ব আৰু 5 4 গুণ 20 আৰু 5 5 গুণ 25, এইটো হ'ল। আৰু 5ৰে কেঞ্চেল যাব, 5 4 গুণ 20 আৰু 5 9 গুণ 45। তাৰমানে ইয়াতে থাকিল আমাৰ লবত 9 আৰু হৰত থাকিল 4। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ A হ'ব 9/4। 9/4 কাৰেক্ট এনচাৰ হ'ব। 2.25ৰ সমতুল্য মানে ইকুইভেলেণ্ট যিটো ফ্ৰেকশ্যন হ'ব সেইটো হ'ব 9/4। Next question number 68. The total interest accrued on the principal amount of 10 rupees at a simple interest rate of 10% per year for a period of 10 years is. মানে বছৰি 10% সৰল সুতত 10 টকাৰ মূলধনে 10 বছৰত অৰ্জন কৰা মুঠ সুতৰ পৰিমাণ কিমান হ'ব। চ' আমি ইয়াতে সৰল সুতৰ এটা ফৰ্মুলা আমি নিশ্চয় জানো, এইটো হৈছে সৰল সুত I ইকুৱেল টু P
R n by 100 এই ফৰ্মুলাটো সবে নিশ্চয় জানা ইয়াতে p মানে হৈছে মূলধন গতিকে ইয়াতে মূলধন 10 টকা দিয়া আছে ইটো p হ'ব আৰু r মানে হৈছে সুতৰ হাৰ 10% সুতৰ হাৰ দিয়া আছে ইটো মানে r হ'ব আৰু n মানে হৈছে সময় মানে বছৰ 10 বছৰ দিয়া আছে সময়টো 10 বছৰ দিয়া আছে গতিকে এইখিনি যদি আমি এতে বহাই দিও p মানে মূলধন 10 টকা এতে 10 লিখিলো পূৰণ r মানে 10% সুতৰ হাৰ সো 10 লিখিলো এতে ইনটু n মানে 10 বছৰ সো আমি 10 লিখিলো এতে by 100 0 0 0 0 কেনসেল কৰিলে কাৰেক্ট আনসাৰ কিমান হ'ব আমাৰ 10 হ'ব তাৰ মানে 10% সৰল সুতত 10 টকা মূলধনে 10 বছৰত অৰ্জন কৰা মুঠ সুতৰ পৰিমাণ কিমান হ'ব জানানে 10 টকা হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ সি হ'ব 10 টকা সো এই ফৰ্মুলাটো ইউজ কৰি কিনে আমি ইজিলি মুঠ সুতৰ পৰিমাণটো উলিয়াব পাৰো নেক্সট কোৱেশ্চন Question number 69 দিয়া আছে the angle between the minute hand and the hour hand of a clock at 3 p.m. is বিয়লি 3 বজাত এটা ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজৰ কোণটো কিমান হ'ব সো ইয়াতে যদি মই এটা ঘড়ী সিম্পল ঘড়ী এটা ড্ৰ কৰি লৈছো ইয়াতে সাপোজ এটা সিম্পল ঘড়ী ইয়াতে এইখিনিত আমাৰ 12টা বাজিব আৰু ইয়াতে আমাৰ 6টা বাজিব ইয়াতে আমাৰ 3টা বাজিব আৰু ইয়াতে আমাৰ কিটা বাজিব 9টা বাজিব ঠিক আছে এতিয়া বিয়লি 3 বজাত মানে আবেলি যদি 3 pm হয় 3 pm বাজে তেতিয়া হলে যেটো ঘণ্টাৰ কাটাটো তিনিটাৰ সমান কি থাকব ঘণ্টাৰ যেটো কাটা হ'ব এটো আমাৰ তিনিটাৰ পন গৈ থাকিব ঠিক আছে আৰু যেটো মিনিটৰ কাটা হ'ব মিনিটৰ কাটাল একদম 12 12 or সিধা গৈ থাকিব এনেকুৱা আবেলি 3টা বজাত ঘণ্টাৰ কাটাটো 3 সিধাকে থাকিব আৰু মিনিটৰ কাটাল 12 সিধাকে থাকিব গতিকে ইয়াৰ মিনিটৰ কাটা আৰু যেটো ঘণ্টাৰ কাটা ইয়াৰ মাজৰ যেটো কোণ হ'ব এতে কৈছে মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটা তাৰ যেটো মাজৰ কোণ হ'ব ইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব সো কাৰেক্ট আনসাৰ অপচন নম্বৰ সি হ'ব 90 ডিগ্ৰী নেক্সট কোৱেশ্চন Question number 70 দিয়া আছে The two angles of a triangle are 75 degree and 65 degree. Twice the measure of its third angle is. কোনো এক ত্ৰিভুজৰ দুটা কোণৰ মাপ যদি 75 ডিগ্ৰী আৰু 65 ডিগ্ৰী হয় ইয়াৰ তৃতীয় কোণৰ মাপৰ দুগুণ কিমান হ'ব তৃতীয় কোণৰ মাপৰ দুগুণ এইখিনি আমি ভালকে চাব লাগিব তো প্ৰথমতে আমি কি কৰিম এটা ট্ৰায়াঙ্গেল ড্ৰ কৰছো মই ইয়াতে মানে ত্ৰিভুজ এটা ড্ৰ কৰছো এনেকুৱাকে ইয়াৰ এটা কোণ 75 ডিগ্ৰী সাপোজ এটো 75 ডিগ্ৰী আৰু আনটো দিয়া আছে আমাৰ কিমান 65 ডিগ্ৰী এনেকুৱা দিয়া আছে তেতিয়াহলে এই যেটো তোমাৰ 3 নম্বৰ এংগেল হ'ব ইটো এংগেলৰ দুই গুণ মানে ইটো এংগেল উলাই কিনে ইয়াৰ লগত আমি 2 মাল্টিপ্লাই কৰি কিনে কিমান পাম হিটো আমাক লাগে ঠিক আছে সো তৃতীয় নম্বৰ কোণটোৰ দুই গুণ লাগে আমাক ইটো প্ৰথমতে উলাম আমি তৃতীয় নম্বৰ কোণটো এতিয়া আমি জানো যে এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হয় এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টিটো কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া যদি আমাক এই তৃতীয় এংগেলটো লাগে তেতিয়া হলে আমি এই দুটা এংগেল প্লাস কৰি কিনে 180 ৰ পৰা বিয়োগ কৰি দিব লাগিব তাৰ মানে 180 ৰ পৰা আমি মাইনাস কৰিম 75 ডিগ্ৰী আমি 180 ৰ পৰা মাইনাস কৰিম এই দুটা প্লাস কৰি বিয়োগ কৰি দিম এই দুটা প্লাস কৰি 180 ৰ পৰা মাইনাস কৰি দিম গতিকে যদি আমি এই দুটা প্লাস কৰো কিমান পাম এই দুটা প্লাস কৰিলে হ'ব 0 140 হ'ব ঠিক আছে গতিকে যদি 140 180 ৰ পৰা বিয়োগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 40 ডিগ্ৰী পাম তাৰ মানে এটো 3 নম্বৰ এংগেলটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব এটো এংগেল হ'ব আমাৰ 40 ডিগ্ৰী গতিকে কৈছে তৃতীয় কোণৰ মাপৰ দুগুণ যেহেতু 3 নম্বৰ এংগেলটো 40 ডিগ্ৰী হয় গতিকে ইয়াৰ দুগুণ হলে কিমান ডিগ্ৰী হ'ব 40 দুগুণ 80 ডিগ্ৰী হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি হ'ব 80 ডিগ্ৰী এটো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এটা 70 নম্বৰ কোৱেশ্চন দিয়া আছে the area of a triangle is 18 square unit and the base of the triangle is 12 unit the height of the triangle would be কোনো এক ত্ৰিভুজৰ ক্ষেত্ৰফল 18 বৰ্গ একক আৰু ভূমি যদি 12 একক হয় ত্ৰিভুজৰ উচ্চতা কিমান হ'ব
এতিয়া যিটো আমাৰ ক্ষেত্ৰফল মানে আছে কালি মানে হৈছে আমাৰ এৰিয়া, ঠিক আছে। এৰিয়া দিয়া আছে 18 বৰ্গ একক। আমি ত্ৰিভুজটোৰ কি ল'ব লাগে, উচ্চতা মানে হাইট ল'ব লাগে। এতিয়া আমাৰ ত্ৰিভুজৰ যিটো কালিৰ যিটো ফৰ্মুলা আমি জানো সকলোৱে, ত্ৰিভুজৰ কালিৰ যিটো ফৰ্মুলা সেইটো হৈছে হাফ ইনটু বেছ ইনটু হাইট। হাফ ইনটু বেছ মানে হৈছে ভূমি, এইটো হৈছে বেছ ভূমি, আৰু হাইট মানে উচ্চতা, এইটো এইচ, ঠিক আছে। গতিকে ইয়াত যদি আমি মানকেইটা বহাই দিওঁ, কালি যিহেতু 18 দিয়া আছে, এতিয়া 18 লিখিলোঁ মই, সমান হাফ ইনটু, আৰু ভূমি দিয়া আছে 12, চ' ভূমি মই বিৰ মানটো 12 বহাই দিম ইয়াতে, ইনটু এইচ। এতিয়া 2ৰে 12, 2 6 গুণ 12, 6 বাৰ কাটা যায়, আৰু 6ৰে 18, 6 3 গুণ 18 এনেকৈ কাটা দিব পাৰি। গতিকে এইচৰ মান কিমান হ'ব, এইচৰ মান হ'ব 3 হ'ব, এইচৰ মান হ'ব 3। তাৰমানে যিটো উচ্চতা হ'ব ত্ৰিভুজৰ উচ্চতা সেইটো হ'ব 3 একক। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হ'ব ইয়াৰে, ডি অপশ্যন নম্বৰ 3 ইউনিট হ'ব কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 72 দিয়া আছে, দ্য ৰোমান নিউমাৰেল ফৰ দ্য ডিচিমেল নাম্বাৰ 59। দশমিক সংখ্যা 59ৰ বাবে ৰোমান সংখ্যা হৈছে, এতিয়া 59 মানে আমি যদি ভাগ কৰি লওঁ, 50 প্লাছ 9 হ'লে 59 হয়। 50 মানে হৈছে এল আৰু 9 মানে হৈছে আই এক্স, গতিকে 59 মানে হ'ব এল আই এক্স। নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 73 দিয়া আছে, দ্য চাম অফ 90 rupees ইজ ডিষ্ট্ৰিবিউটেড এমং এ বি এণ্ড চি ইন চাচ এ ৱে ডেট এ গেটছ 2 more than বি এণ্ড বি গেটছ 2 more than চি। দ্য শ্বেয়াৰ অফ এ ইজ, এ বি আৰু চিৰ মাজত 90 টকা এনেদৰে ভগাই দিয়া যাতে এ বিতকৈ 2 টকা বেছি পায় আৰু বি এ চিতকৈ 2 টকা বেছি পায়, এৰ প্ৰাপ্ত অংশ কিমান হ'ব, মানে এৰ শ্বেয়াৰ কিমান হ'ব সেইটো ওলাব লাগে। এই তিনিজন ব্যক্তি দিয়া আছে, এ বি আৰু চি, তিনিজন ব্যক্তি দিয়া আছে। এ বিতকৈ 2 টকা বেছি পায় আৰু বি এ চিতকৈ 2 টকা বেছি পায়। গতিকে আমি প্ৰথমতে চিৰ অংশটো ধৰি ল'ব লাগিব হা ইয়াতে। চ' প্ৰথমতে মই যদি ধৰি লওঁ যে চি যদি x টকা পায়, তেতিয়াহ'লে বি এ চিতকৈ 2 টকা বেছি পায়, মানে চিৰ যিমান এমাউণ্ট তাৰ লগত যদি আমি 2 প্লাছ কৰোঁ তেতিয়াহ'লে বিৰ এমাউণ্টটো হ'ব। চি এ যদি x টকা পায়, বি এ কিমান পাব, x প্লাছ 2 পাব, 2 টকা বেছি পায়। আৰু এ বিতকৈ আৰু 2 টকা বেছি পায়, এতিয়া দিয়া আছে এ বিতকৈ 2 টকা বেছি পায়, গতিকে বিৰ এমাউণ্টৰ লগত আৰু আমি 2 প্লাছ কৰিলে এৰ এমাউণ্ট পাম। তাৰমানে বিৰ এমাউণ্ট হৈছে x প্লাছ 2, গতিকে এৰ এমাউণ্ট কিমান হ'ব, x প্লাছ 4 হ'ব, বিতকৈ আৰু 2 টকা বেছি পাব। এতিয়া আমি কি কৰিব লাগে জানানে, এৰ প্ৰাপ্ত অংশ কিমান সেইটো আমাক উলিয়াব লাগে, মানে x প্লাছ 4 মানে কিমান হ'ব সেইটো উলিয়াব লাগে। এতিয়া এৰ যিখিনি অংশ x প্লাছ 4 আৰু বিৰ যিখিনি অংশ x প্লাছ 2 আৰু চিৰ যিখিনি অংশ x, এইখিনি গোটেইখিনি প্লাছ কৰিলে কিমান টকা হ'ব, 90 টকা হ'ব, 90 টকা হ'ব। এইখিনি যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে এতিয়া x তিনিটা আছে, x আৰু x তিনিটা আছে, 3x, আৰু 4 আৰু 2 যোগ কৰিলে 6 হ'ব, ইকুৱেল টু 90। এতিয়া 6টো আমি ইপিনে মাইনাছ কৰি দিম 90ৰ পৰা, এতিয়া আমি 3x ইকুৱেল টু কিমান পাম, 90 মাইনাছ কৰিলে 6 মাইনাছ কৰিলে 90ৰ পৰা 84 হ'ব, 84, আৰু 3ৰে 84ক 3 দুগুণ 6, 3 8 গুণ 24, 28 টকা। 3ৰে 84ক 28 বাৰ যায়, গতিকে ইয়াতে এক্সৰ মান কিমান হ'ব, 28 হ'ব। এতিয়া এক্সৰ মান যদি 28 হয়, ইয়াতে এক্সৰ মান যদি 28 হয়, তেতিয়াহ'লে 28 প্লাছ 4 কিমান হ'ব, 32 হ'ব। গতিকে এৰ শ্বেয়াৰ হ'ব 32, 32 টকা। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব 32 টকা। এৰ প্ৰাপ্ত অংশ হৈছে 32 টকা। নেক্সট কুৱেশ্যন নম্বৰ 74, ইয়াত দিয়া আছে, দ্য চাম অফ দ্য প্ৰাইম নাম্বাৰ্ছ বিটুইন 1 and 20 ইজ, 1 আৰু 20ৰ মাজত অৱস্থিত মৌলিক সংখ্যাবোৰৰ যোগফল হৈছে। আমাক এতিয়া ওলাব দিছে 1 আৰু 20ৰ মাজত যিকেইটা মৌলিক সংখ্যা আছে সেইকেইটাৰ যোগফল উলিয়াব লাগে। চ' 1 আৰু 20ৰ মাজত থকা মৌলিক সংখ্যাকেইটা হৈছে, প্ৰথমতে হ'ব 2, তাৰপিছত হ'ব 3, তাৰপিছত হ'ব 5, নেক্সট হ'ব 7, নেক্সট 11, নেক্সট 13, নেক্সট 17, আৰু নেক্সট হ'ব 19। চ' এইকেইটা হৈছে 1 আৰু 20ৰ মাজত থকা মৌলিক সংখ্যা। চ' এইকেইটাৰ যোগফল কিমান হ'ব, চ' প্ৰথমতে 2 আৰু 3 5, 5 আৰু 5 10, 10 আৰু 7 17, 17 আৰু 11 28, এইখিনি 28 হ'ব। 13 আৰু 17 30 আৰু এইখিনি 30 আৰু 19 49, এইখিনি হ'ব 49। চ' এইখিনি
17 7 6 8 77 কারেক্ট এনসার অপশন নাম্বার এ হ'ব 77 1 আৰু 20 ৰ মাজত যিখিনি মৌলিক সংখ্যা আছে সেইকেইটাৰ যোগফল 77 হ'ব অপশন নাম্বার এ Next question, question number 75. The quotient part when 6001 is divided by 3. 6001 ক 3 ডিভাইড কৰিলে হৰণ কৰিলে প্ৰাপ্ত ভাগফল কিমান হ'ব যদি মই 6001 ক যদি 3 ডিভাইড কৰোঁ তেতিয়াহ'লে 3 দুগুণ 6 তো যায় গতিকে এটা আমি 0 তে 0 দিব পাৰোঁ 0 দিব পাৰোঁ 0 আৰু 0 0 3 2000 গুণ 6000 হ'ব ভাগে হ'ব 1 গতিকে যেটো কোশ্চেন মানে ভাগফল হিটো হ'ব 2000 কারেক্ট आंसर অপশন নাম্বার সি হ'ব 2000 নেক্সট কোশ্চেন এটা দি আছে দ্য ভ্যালু অফ দিস 1 into 2 into 3 into 4 into 5 দিয়া আছে ওপৰত আৰু তলত 1 plus 2 plus 3 plus 4 plus 5 দিয়া আছে ইয়াৰ ভ্যালুটো কিমান হ'ব এতিয়া ওপৰত পূৰণ দিয়া আছে ওপৰৰ কেইটা পূৰণ তলৰ কেইটা যোগ আমি প্ৰথমতে কি কৰিম তলৰ কেইটা যোগ কৰি লম এতিয়া তলৰ কেইটা যোগ কৰিলে 5 4 9 9 3 12 13 14 15 এটা তলত 15 হ'ব আৰু ওপৰত যেনেকুৱা আছে এনেকুৱা লিখিম 1 into 2 into 3 into 4 into 5 ওকে এতিয়া মই এটা কেনসেল কৰিম 5 3 গুণ 15 আৰু 3 আৰু 3 কেনসেল গতিকে 4 দুগুণ কিমান 8 হ'ল 8 গুণ 8 কারেক্ট आंसर অপশন নাম্বার ডি হ'ব 8 হ'ব অপশন নাম্বার ডি 8 কারেক্ট आंसर Next question. Question number 77 dia ase a person buys a defective item at 900 rupees, repairs it for 100 rupees and sell the item at 1800 rupees. His profit percentage is এজন ব্যক্তি এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 rupeesত ক্ৰয় কৰে আৰু 100 টকাৰে ইয়াক মেৰামতি কৰে আৰু সামগ্ৰী পদ 1800 টকাত বিক্ৰী কৰে তেওঁৰ লাভৰ শতাংশ কিমান হ'ব এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম জানানে যেহেতু সামগ্ৰীবিধ ডিফেক্টিভ আইটেম বুলি কৈছে এতে মানে ত্ৰুটিপূৰ্ণ সামগ্ৰী আৰু সামগ্ৰীবিধ 900 টকাত কিনি আনিছে আনাৰ পিছত আৰু ৰিপেয়াৰ কৰাতে আৰু 100 টকা খৰচ হৈছে যেতিয়া মেৰামতি কৰোতে আৰু 100 টকা খৰচ হৈছে গতিকে সামগ্ৰীৰ ভিতৰত যেটো কিনা দাম কষ্ট প্ৰাইস হ'ব হি কষ্ট প্ৰাইসটো কিমান হ'ব জানানে 900 প্লাস 100 দুটা আমি প্লাস কৰি দিব লাগিব গতিকে 900 টকাত কিনি আনি আৰু যেহেতু 100 টকাৰে ৰিপেয়াৰি মানে মেৰামতি কৰায় গতিকে তাৰ যেটো কিনা দাম হ'ব কিনা দামটো 900 প্লাস 100 মানে 1000 টকা কিনা দাম হ'ব এটো হ'ব 1000 টকা কিনা দামটো তাৰ পিছত যেহেতু বিক্ৰী কৰে 1800 টকাত 1800 টকাত বিক্ৰী কৰে ইয়াৰ যে সেলিং প্ৰাইস এটো হ'ব তোমাৰ 1800 টকা কিনা দামটো হৈছে 900 টকা কিনা দামটো হৈছে 900 প্লাস 100 1000 আৰু যেটো বিক্ৰী দাম হেতু হৈছে 1800 টকা গতিকে লাভ কিমান হ'ব মাইনাস কৰি দিম এতে 008 সো যেটো প্ৰফিট হ'ব তোমাৰ 800 টকা প্ৰফিট হ'ব ঠিক আছে গতিকে প্ৰফিট যদি 800 টকা হয় 1000 টকা খৰচ কৰি 800 টকা যদি লাভ হয় তেতিয়াহ'লে তাৰ পাৰ্সেন্টেজ কিমান হ'ব সো প্ৰফিট পাৰ্সেন্টেজ কিমান হ'ব আমি এটো লম এতিয়া প্ৰফিট পাৰ্সেন্টেজ যেটো হ'ব ওপৰ লিখিম প্ৰফিট হ'ব 800 টকা আৰু কিনা দামটো হৈছিল 1000 টকা সো 1000 টকা খৰচ হৈছে কিনতে তাত 800 টকা লাভ হৈছে আৰু ইনটু 100% মাল্টিপ্লাই কৰি দিম ইয়াতে সো 000 কেনসেল গল 000 কেনসেল গল 80% কারেক্ট आंसर হ'ব অপশন নাম্বার বি 80% right answer 80% next question question number 78 the sum of 2/3 plus 5/6 equals 2/3 আৰু 5/6 ৰ যোগফল কিমান হ'ব বুলি লাগে যদি আমি এছামিছ চা কোৱেশ্চনটো এটা দিয়া আছে 70 নম্বৰ কোৱেশ্চন 2/3 plus 5/6 ৰ যোগফল কিমান হ'ব এটো উলিয়াব লাগে সো ইয়াত যদি আমি 2/3 আৰু 5/6 ৰ যোগফল উলিয়াব লাগে তেতিয়া হলে প্ৰথমে আমি 3 আৰু 6 ৰ এলসিএম ল'ব লাগিব 3 আৰু 6 ৰ এলসিএম কিমান হ'ব 6 হ'ব যদি কোনোবা এলসিএম যদি নাজানে হলে এলসিএম আমি কেনেকৈ উলিয়াম 3 আৰু 6 ৰ এলসিএম এনেকৈ লিখিম লিখাৰ পিছত 3 ৰে হৰণ যাব দুটাকে 3 গুণ 3 3 দুগুণ 6 সো এইকেইটা আমি পূৰণ কৰিম 3 গুণ 3 3 দুগুণ 6 গতিকে এইখিনি পূৰণ কৰিলে 3 পূৰণ 1 পূৰণ 2 পূৰণ কৰিলে 6 পাম আমি সো এলসিএম 6 হ'ব এতিয়া এটো যোগ কৰোতে আমি প্ৰথমতে কি কৰিব লাগিব যেহেতু এলসিএম 6 হ'ব
এই প্ৰথম ভগ্নাংশৰ যিটো হৰ 3 3ৰ লগত কিমান পূৰণ কৰিলে 6 হয় 3ৰ লগত 2 পূৰণ কৰিলে 3 2 6 হয় গতিকে এই দুইটো আমি 2 পূৰণ কৰিম ওপৰত 2 2 4 এইটো 4 হ'ব প্লাছ 6ৰ লগত কিমান পূৰণ কৰিলে 6 হয় 1 পূৰণ কৰিলে 6 হয় 1 আৰু 5 পূৰণ কৰিম 5 গুণ 5 এতিয়া 5 লিখিম গতিকে হৰটো হ'ব 6 ওপৰত হ'ব 5 4 যোগ কৰিলে 9 হ'ব চ' এইটো আমি কেনচেল কৰিব পাৰোঁ 3ৰে 3 2 গুণ 6 আৰু 3 3 গুণ 9 চ' এইখিনি হ'ব আমাৰ 3/2 চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 3/2 হ'ব 2/3 আৰু 5/6 যোগ কৰিলে 3/2 হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন এইটো কাৰেক্ট এনচাৰটো 3/2 হ'ব এইটো হৈ গ'ল আমাৰ নেক্সট কুৱেশ্যন Question number 88 দিয়া আছে what must be added to a minus b whole square is in order to get a plus b whole square a plus b whole square পাবলৈ a minus b whole square সৈতে কি যোগ কৰিব লাগিব যদি মই এটা কৈছে যে a minus b whole square সৈতে কি যোগ কৰিলে আতে আমি a plus b whole square পাম a minus b whole square সৈতে কি যোগ কৰিলে আমি a plus b whole square পাম সেইটো সংখ্যা লাগে আমাক ঠিক আছে চ' কেনেকৈ উলিয়াম প্ৰথমতে মই a minus b whole squareটো ভাঙি দিছোঁ এইটো হ'ব a square minus 2ab plus b square নিশ্চয় আমি জানো সকলো এইটো a minus b whole square ফৰ্মুলা প্লাছ কুৱেশ্যন মাৰ্ক দিলোঁ আৰু এইটো হ'ব a plus b whole square ফৰ্মুলা চেম a square plus 2ab plus b square a minus b whole square a plus b whole square ডিফাৰেণ্ট এটাই আছে প্লাছ থাকিলে মাইনাছ থাকিলে এতিয়া মাজত মাইনাছ হ'ব আৰু প্লাছ থাকিলে গোটেইকেইটা প্লাছ হ'ব ঠিক আছে এইটো আমি বোথ ছাইড ইয়াতো a স্কোৱাৰ আছে ইয়াতো a স্কোৱাৰ আছে সমান চিহ্ন দুফালে কেঞ্চেল যাব আৰু ইফালেও b স্কোৱাৰ আছে এইফালেও b স্কোৱাৰ কেঞ্চেল যাব এতিয়া মোক যিহেতু কুৱেশ্যন মাৰ্কৰ প্লেচত কি হ'ব এইটো লাগে কুৱেশ্যন মাৰ্কটো ইয়াতে থ'লোঁ আৰু ইপিনে থাকিলে আমাৰ 2ab লিখিলোঁ ইয়াতে আৰু যিটো মাইনাছ 2ab আছে এইটো আমি ইপিনে লৈ যাম এতিয়া প্লাছ 2ab হ'ব এইটো গতিকে এই দুটা যদি যোগ কৰোঁ 2ab যোগ কৰিলে 4ab হ'ব তাৰমানে কুৱেশ্যন মাৰ্কৰ প্লেচত 4ab হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব 4ab এইটো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আকৌ এটা ইয়াতে ভগ্নাংশৰ যোগ দিয়া আছে 1/2 plus 1/3 plus 1/4 is equal to 1/2 1/3 1/4 যোগফল কিমান হ'ব এতিয়া আগৰ দৰে ইয়াতে আমি কি কৰিম গোটেইকেইটাৰে এলচিএম ল'ম মই এতিয়া প্ৰথমতে লিখি দেখাই আছোঁ এতিয়া হা প্ৰথমটো হৈছে 1/2 ছেকেণ্ডটো হৈছে 1/3 তাৰপিছত হৈছে 1/4 ইয়াতে আমি 2 3 আৰু 6ৰ এলচিএম ল'ম চ' 2 3 আৰু 6ৰ এলচিএম হ'ব 12 হ'ব 12 হ'ব এলচিএম আৰু যদি এলচিএম যদি উলিয়াব নোৱাৰা তেতিয়াহ'লে আমি 2 3 আৰু 4 এনেকৈ এলচিএম ল'ম দুটাকে 2ৰে হৰণ দিব পাৰি এইটো 2 গুণ 2 3 হৰণ আছে 3 হ'ব আৰু 2 2 গুণ 4 এতিয়া যদি এইখিনি পূৰণ কৰোঁ 2 পূৰণ 1 পূৰণ 3 পূৰণ 2 2 পূৰণ 1 পূৰণ 3 পূৰণ 2 এইখিনি পূৰণ কৰিলে 3 2 গুণ 6 গুণ 12 হ'ব এলচিএম 12 হ'ব এতিয়া 2ৰ লগত কিমান পূৰণ কৰিলে 12 হয় 2ৰ লগত 6 পূৰণ কৰিলে 12 হয় 2 6 গুণ 12 গতিকে 6 গুণ 6 ওপৰত 6 পূৰণ কৰিব লাগিব 6 হ'ব ইয়াতে প্লাছ 3ৰ লগত কি পূৰণ কৰিলে 12 হয় 3ৰ লগত 4 পূৰণ কৰিলে 12 হয় 3 4 গুণ 12 4টো ওপৰত পূৰণ কৰিম 4 গুণ 4 এটা লিখিম 4 প্লাছ 12ৰ লগত কি পূৰণ কৰিলে 4ৰ লগত কি পূৰণ কৰিলে 12 হয় 3 পূৰণ কৰিলে 4 3 গুণ 12 গতিকে 3টো ওপৰত পূৰণ কৰিম 3 গুণ 3 ইয়াতে এনেকুৱা গতিকে হৰটো হ'ব 12 আৰু লগত হ'ব 6 4 10 10 3 13 ইয়াতে হ'ব 13 তাৰমানে এনচাৰ হ'ব আমাৰ 13/12 কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব 13/12 13/12 এইটো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 82 দিয়া আছে দ্য লেংথ অফ ওৱান ডায়গনেল অফ এ ৰেক্টেংগল is 5 cm if the ratio of the length and the breadth of the rectangle is 4:3 then the perimeter of the rectangle is এটা আয়তক্ষেত্ৰৰ এটা কৰ্ণৰ দৈৰ্ঘ্য 5 সেণ্টিমিটাৰ যদি আয়তক্ষেত্ৰৰ দিশ আৰু প্ৰস্থৰ অনুপাত 4:3 হয় তেন্তে আয়তক্ষেত্ৰৰ পৰিসীমা কিমান হ'ব আয়তৰ পৰিসীমা উলিয়াব লাগে ইয়াতে সাপোজ মই ইয়াতে এটা আয়ত ড্ৰ কৰিছোঁ এনেকুৱা এটা মই এটা আয়ত ড্ৰ কৰিছোঁ এইটো এটা আয়ত আৰু ইয়াৰ ইডাল কৰ্ণ
আৰু কোণডাল দিয়া আছে আমাক 5 সেন্টিমিটাৰ এইটো হৈছে 5 সেন্টিমিটাৰ দিয়া আছে আৰু দিশ আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 4:3 যেহেতু অনুপাত দিয়া আছে গতিকে ইয়াৰে যিটো দিশটো মই 4x লৈ ল'লোঁ আৰু যিটো প্ৰস্থটো মই 3x লৈ ল'লোঁ এইটো হৈছে দিশ এইটো হৈছে প্ৰস্থ 3x এতিয়া এই আয়তৰ এইটো হৈছে তোমাৰ L মানে দিশ আৰু এইটো হৈছে তোমাৰ B মানে প্ৰস্থ এতিয়া যদি আয়তৰ পৰিসীমা উলিয়াব লাগে তেতিয়াহ'লে আয়তৰ পৰিসীমা পেৰিমিটাৰ ফৰ্মুলাটা হৈছে 2 × L + B 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো আমাৰ ফৰ্মুলা গতিকে দিশ আৰু প্ৰস্থ দুয়োটাই আমি উলিয়াব লাগিব কিন্তু ইয়াতে আমাক 4x আৰু 3x দিয়া আছে যে এক্সৰ ভেলুটো কিমান হ'ব সেইটো প্ৰথমতে আমি ফাইন কৰিব লাগিব তাৰপিছত এক্সৰ ভেলু উলিয়াই কেনে ইয়াতে আমি পুট কৰি দিলে Lটো পাম আৰু Bটো পাম ঠিক আছে এতিয়া এই যিটো আয়তক্ষেত্ৰৰ এডাল কৰ্ণ এই আয়তক্ষেত্ৰত এইটো এটা আমাৰ কি হ'ব এইটো আমাৰ ৰাইট এংগেল ট্ৰাইংগেল হ'ব মানে সমকোণী ত্ৰিভুজ হ'ব যিহেতু আয়তৰ পৰিত কোণৰ মান 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী হ'ব সমকোণী ত্ৰিভুজ হ'ব এই সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিব পাৰোঁ পাইথাগোৰাছৰ ফৰ্মুলাটো হৈছে এনেকুৱা তাৰ যিটো কৰ্ণ মানে কৰ্ণ ইয়াতে কি 5 কৰ্ণৰ যদি আমি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে বাকী দুটা বাহুৰ স্কোৱাৰৰ যোগফলৰ সমান হ'ব তাৰমানে 4x স্কোৱাৰ কৰিলে যিমান হ'ব 4x স্কোৱাৰ প্লাছ 3x স্কোৱাৰ এই দুটা স্কোৱাৰ কৰি যোগ কৰিলে যিমান হ'ব সেইটো তোমাৰ 5 স্কোৱাৰৰ সমান হ'ব মানে কৰ্ণৰ স্কোৱাৰৰ সমান হ'ব গতিকে এইখিনিতে আমি কি পাম এইটো 25 পাম আৰু এইখিনি পাম আমি 16 4 স্কোৱাৰ কৰিলে 16x স্কোৱাৰ আৰু এইটো হ'ব আমাৰ 3 স্কোৱাৰ 9x স্কোৱাৰ ঠিক আছে এতিয়া ইয়াতে আমি 25 ইকুৱেল টু এই দুটা প্লাছ কৰিলে 16 আৰু 9 প্লাছ কৰিলে 25x স্কোৱাৰ হ'ব 25 কেঞ্চেল গ'ল তাৰমানে ইয়াতে কিমান 1 ইকুৱেল টু x স্কোৱাৰ হ'ল গতিকে ইয়াৰ পৰা আমি xৰ ভেলু কিমান পাম 1 পাম যেহেতু x স্কোৱাৰ মানে 1 দিয়া আছে গতিকে xৰ ভেলু কিমান হ'ব 1 হ'ব যদি xৰ ভেলু 1 হয় ইয়াতে আমি 1 পুট কৰি দিলে xৰ ভেলু যদি 1 পুট কৰি দিওঁ 4 গুণ L মানে 4 হ'ব আৰু যদি xৰ ভেলু 1 পুট কৰি দিওঁ 3 গুণ ইয়াতে b মানে 3 হ'ব হ'ব ঠিক আছে গতিকে এতিয়া যদি আমি ইয়াতে L আৰু b ৰ মান বহাই দিওঁ 2 × L মানে 4 আৰু b মানে যদি 3 বহাই দিওঁ তেতিয়াহ'লে 2 পূৰণ 4 আৰু 3 যোগ কৰিলে 7 হ'ব 2 7 গুণ 14 হ'ব চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব 14 সেন্টিমিটাৰ ইয়াৰে এনচাৰ 14 সেন্টিমিটাৰ হ'ব অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন দিয়া আছে 83 নম্বৰ কুৱেশ্যন 10 coins is having circular surface area of 24 centimeter square and thickness of 2 millimeter are stacked one over the other. The volume occupied by the stack is বৃত্তাকাৰ পৃষ্ঠকালি 24 বৰ্গ চেণ্টিমিটাৰ আৰু 2 মিলিমিটাৰ বেধৰ 10টা মুদ্ৰাৰ ওপৰত এটাৰ ওপৰত আন্তঃকৈ সজাই এটা স্তূপ সৃষ্টি কৰা হ'ল স্তূপটোৰ অধিকাৰ কৰা আয়তন কিমান হ'ব ইয়াতে আমাক কৈছে যে এনেকুৱা মুদ্ৰা এটাৰ যিটো আমাৰ বৃত্তাকাৰ পৃষ্ঠকালি মানে যিটো আমাৰ সাৰ্কুলাৰ সাৰফেস এৰিয়া কৈছে সাৰ্কুলাৰ সাৰফেস এনেকুৱা ঘূৰণীয়া অংশ এটাৰ যিটো কালি তাৰ কালিটো দিয়া আছে আমাৰ 24 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ দিয়া আছে আৰু যিটো তোমাৰ বেট মানে যিটো ডাট এইটো হাইট এইটো বেট এইটো হ'ব তোমাৰ 2 মিলিমিটাৰ দিয়া আছে বেটটো ঠিক আছে তেতিয়াহ'লে এনেকুৱা নিচিনা 10টা মুদ্ৰা যদি আমি এটাৰ ওপৰত আনটোকৈ সজাই থওঁ তেতিয়াহ'লে তাৰ আয়তন কিমান হ'ব বুলিব লাগে এতিয়া এটা মুদ্ৰা এটা আচলতে সিলিন্ডাৰ টাইপৰ মানে চুঙা আকৃতিৰ মুদ্ৰা এটা চুঙা আকৃতিৰ মানে সিলিন্ডাৰ টাইপৰ মুদ্ৰা এটা সিলিন্ডাৰ টাইপৰ গতিকে যদি আমি 10টা মুদ্ৰাৰ আয়তন উলিয়াব লাগে স্তূপটো অধিকাৰ কৰা আয়তন কিমান হ'ব মানে 10টা মুদ্ৰাৰ আয়তন যদি উলিয়াব লাগে তেতিয়াহ'লে প্ৰথমতে আমি এটা মুদ্ৰাৰ আয়তন উলিয়াব লাগিব আৰু মুদ্ৰা এটাৰ আয়তন মানে ভলিউমৰ ফৰ্মুলাটো কিমান হ'ব জানানে সেইটো হ'ব পাই r স্কোৱাৰ h যেহেতু মুদ্ৰা এটা চুঙা আকৃতিৰ মানে সিলিন্ডাৰ আকৃতিৰ ঠিক আছে গতিকে তাৰ যিটো ভলিউম তাৰ ফৰ্মুলা হৈছে পাই r স্কোৱাৰ h এতিয়া ইয়াৰ যিটো তোমাৰ বেট মানে মুদ্ৰাটো এইটো হাইট হ'ব চ' হাইটটো 2 মিলিমিটাৰ দিয়া আছে কিন্তু ইয়াৰ যিটো আমাৰ পৃষ্ঠকালি দিয়া আছে সেইটো আমাৰ বৰ্গ চেণ্টিমিটাৰ দিয়া আছে গতিকে মিলিমিটাৰটো আমি চেণ্টিমিটাৰত নিব লাগিব প্ৰথমতে চ' মিলিমিটাৰক চেণ্টিমিটাৰ নিলে আমি 10 ডিভাইড দিব লাগে মিলিমিটাৰক চেণ্টিমিটাৰ নিলে কিমান ডিভাইড 10 ডিভাইড দিলে এইটো চেণ্টিমিটাৰ হৈ যাব ঠিক আছে তাৰমানে 2 মিলিমিটাৰ মানে 2/10 চেণ্টিমিটাৰ এতিয়া এইটো ইয়াৰ কি হ'ব হাইট হ'ব h হ'ব অ'কে এই যে বৃত্তাকাৰ পৃষ্ঠকালি যে দিয়া আছে 24 বৰ্গ চেণ্টিমিটাৰ স্কোৱাৰ আমি জানো যে বৃত্তৰ কালি
বৃত্তৰ কালি হৈছে পাই আৰ স্কোৱাৰ তাৰমানে গতিকে এই যিটো বৃত্তকাৰ চাৰ্কুলাৰ অংশৰ কালি এইটো হ'ব পাই আৰ স্কোৱাৰ তাৰ কালিটো কি হ'ব পাই আৰ স্কোৱাৰ হ'ব আৰু পাই আৰ স্কোৱাৰ মানে কিমান দিয়া আছে ইয়াতে 24 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে গতিকে আমি ইয়াতে পাই আৰ স্কোৱাৰৰ প্লেচত 24 লিখিব পাৰিম আৰু এইচৰ প্লেচত আমি কিমান লিখিব পাৰিম 2/10 লিখিব পাৰিম 2/10 লিখিব পাৰিম ঠিক আছে 2/10 লিখিব পাৰিম এইখিনি হ'ব তোমাৰ ভলিউম চেণ্টিমিটাৰ কিউব হ'ব 24 ইনটু 2/10 চেণ্টিমিটাৰ কিউব এইটো হৈছে এটা মুদ্ৰাৰ আয়তন ঠিক আছে এতিয়া আমি 10টা মুদ্ৰা যদি আয়তন হ'ব লাগে তেতিয়াহ'লে ইয়াৰ লগত আমি 10 পূৰণ দিব লাগিব গতিকে ইয়াৰ লগত যদি আমি 10 পূৰণ দিওঁ 24 ইনটু 2/10 ইনটু ইয়াৰ লগত যদি আমি 10 পূৰণ দিওঁ তেতিয়াহ'লে 10 কাটা যাব আৰু 2 আৰু যদি 24 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 48 হ'ব 48 চেণ্টিমিটাৰ কিউব হ'ব চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব ইয়াতে 48 চেণ্টিমিটাৰ কিউব কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 84 if one of the angle of a right angle triangle is 35 degree then which of the following represents an angle of the triangle কোনো এক সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ 35 ডিগ্ৰী হ'লে নিম্নলিখিত কোণটো বিকল্প ত্ৰিভুজৰ আন এটা কোণৰ মান উপস্থাপন কৰিব চ' আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান সদায় 90 ডিগ্ৰী হ'ব সমকোণী ত্ৰিভুজ মানে তাৰ এটা কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে সমকোণী ত্ৰিভুজ হ'ব চ' এটা কোণ 90 ডিগ্ৰী হ'ল আৰু আন এটা কোণ দিয়া আছে 35 ডিগ্ৰী চাপ'জ এইটো 35 ডিগ্ৰী দিয়া আছে ঠিক আছে তেতিয়াহ'লে এই 3 নম্বৰ কোণটো এইটো কোণ কিমান হ'ব এইটো লগে আমাক এই কোণটো কিমান ডিগ্ৰী হ'ব এতিয়া আমি জানো যে এটা ত্ৰিভুজৰ তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এতিয়া যিহেতু এইটো কোণ 90 ডিগ্ৰী হয় আমি কি কৰিম 35 ডিগ্ৰী আৰু 90 ডিগ্ৰী যোগ কৰি কিনে 180ৰ পৰা মাইনাছ কৰি দিম চ' 35 আৰু 90 যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব এইটো 5 9 3 12 125 হ'ব গতিকে 180ৰ পৰা 125 বিয়োগ কৰিলে কিমান হ'ব 10ৰ পৰা 5 গ'লে 5 এটা থাকিল 7 7ৰ পৰা 2 গ'লে 5 55 চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব 55 ডিগ্ৰী সমকোণী ত্ৰিভুজ এটাৰ যদি এটা কোণ মান 35 ডিগ্ৰী হয় তেতিয়াহ'লে আনটো কোণৰ মান কিমান হ'ব 55 ডিগ্ৰী হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব নেক্সট কুৱেশ্যন এই দুটা কুৱেশ্যন দিয়া আছে 85 নম্বৰ কুৱেশ্যন দিয়া আছে এটা দ্য এংগেল ট্ৰেভাৰ্ছ বাই দ্য আৱাৰ হেণ্ড অফ এ ক্লক ডিউৰিং এ পিৰিয়ড অফ 2 hours ইজ এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে 2 ঘণ্টা সময়ত অতিক্ৰম কৰা কোণৰ মান হৈছে এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে 2 ঘণ্টা সময়ত কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিব সেইটো আমাক উলিয়াব লাগে ঠিক আছে ছাপ'জ মই এটা ঘড়ী ইয়াতে ড্ৰ কৰি দিলোঁ এইটো এটা ঘড়ী ঠিক আছে ইয়াতে আমাৰ 12টা বাজিব ইয়াতে আমাৰ বাজিব 6টা ইয়াতে আমাৰ 9টা বাজিব ইয়াতে আমাৰ 3টা বাজিব ঠিক আছে ইয়াতে আমাৰ বাজিব 10টা ইয়াতে আমাৰ বাজিব 11টা এতিয়া ছাপ'জ ঘণ্টাৰ কাঁটাডাল আছে 9টা বজাত অ'কে ঘণ্টাৰ কাঁটা আছে 9টা বজাত গতিকে যদি 2 ঘণ্টা সময়ত ঘণ্টাৰ কাঁটাডাল 9টাৰ পৰা ক'ত যাব 11টাত যাব 9টাৰ পৰা যাব 11টাত 2 ঘণ্টা সময়ত ঠিক আছে গতিকে 9টাৰ পৰা যাব 11টাত এইখিনি যে এই সময়খিনিত ইয়াতে কিমান ডিগ্ৰী ঘণ্টাৰ কাঁটাডালে কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিব সেইটো আমি উলিয়াব লাগে অ'কে এতিয়া আমি জানো যে এটা ঘড়ী এটাত সম্পূৰ্ণ ঘড়ী এটাত কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে এই ঘড়ী এটাৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে কাৰণ এটা ঘড়ী বৃত্ত আকৃতিৰ হয় আৰু বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে এতিয়া যদি মই যিহেতু এই ঘড়ীটোত তোমাৰ 12 ঘণ্টা আছে ঘণ্টা কাটালে যদি এই পাক ঘড়ী তেতিয়াহ'লে 12 ঘণ্টা হয় গতিকে যদি আমি 12ৰে হৰণ কৰোঁ তেতিয়াহ'লে 1 ঘণ্টাত কিমান ডিগ্ৰী সেইটো আমাৰ ওলাই যাব চ' 12ৰে হৰণ কৰিলে 12 3 গুণ 36 মানে 30 তাৰমানে যদি আমি 360ক 12ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি 30 ডিগ্ৰী পাম এইটো কথা হৈছে যে 1 ঘণ্টাত তাৰমানে 30 ডিগ্ৰী হয় আমাক সুধিছে যে 2 ঘণ্টাত কিমান ডিগ্ৰী হ'ব 2 ঘণ্টাত কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিব গতিকে 1 ঘণ্টাত যদি 30 ডিগ্ৰী হয় 2 ঘণ্টাত কিমান হ'ব 30 পূৰণ 2 60 ডিগ্ৰী হ'ব 30 পূৰণ 2 কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব 60 ডিগ্ৰী 2 ঘণ্টাত 60 ডিগ্ৰী কোণ অতিক্ৰম কৰিব চ' এইখিনি আছিল গ্ৰেড 4 কুৱেশ্যন পেপাৰখনৰ মেথছৰ কুৱেশ্যন কেইটা আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব ধন্যবাদ